একান্ত মনে নাম ললো। আজি গুৰু আসন প্ৰতিষ্ঠা, আমি গুৰুৰ কথাও অলপ আলোচনা কৰিব লাগিব, কাৰণ তেতিয়াহে আমি ভকত হ'ব পাৰিম। ভকতৰ ঠাইলৈ যাব সময়ত আমি তাৰ মুহূৰ্তত আমি নামৰ কথা জানিব লাগিব। বৈকুণ্ঠৰ সাতখন দুৱাৰ দেখুৱাইছে আৰু আমাৰ গুৰুজনায়ো সাত শেষত গৈ আমাৰ গোলোক ধাম পাই আমহি ঘৰ। ইয়াৰ তাৎপৰ্যখিনি আছে। প্ৰথম আমি বৈকুণ্ঠ পাবলৈ হ'লে য'ত কুণ্ঠাবোধ নাই সেই হৈছে বৈকুণ্ঠ। আজি দ্বিতীয় বৈকুণ্ঠ। আমি বৈকুণ্ঠখন নিজেই তৈয়াৰ কৰিব লাগিব। কপিলা যোগেদি দেৱহূতি কৈছে, মা ইয়াতে স্বৰ্গ আছে, ইয়াতে নৰক আছে আৰু ইয়াতে বৈকুণ্ঠ আছে। আমি বৈকুণ্ঠৰ সুখ পাবলৈ হ'লে আমি সাতখন দুৱাৰ অতিক্ৰম কৰিব লাগিব। প্ৰথম হৈছে শান্ত বিলাস। শান্ত বিলাস মানে শান্তি আৰু শান্ত, য'ত শান্তিয়ে শান্তি। আমি যেতিয়া নাম লওঁ তেতিয়া আমাৰ আনন্দ আহে, গতিকে আমি শান্তি লাভ কৰিব পাৰোঁ। দ্বিতীয় স্তৰ হৈছে পদ্মবিলাস। দ্বিতীয় স্তৰ হৈছে হংসবিলাস। হংস হৈছে ৰাজহংস। ৰাজহাঁহে যেনেকৈ গাখীৰ মানে পানীৰ পৰা গাখীৰ বাচিব পাৰে, ঠিক আমিও এই বিষয়ত থাকিও যিবিলাক বেয়া গুণ তাক পৰিহাৰ কৰি যিটো আমি ভাল হ'ব লাগিব, তেতিয়া এই হংসবিলাস হ'ব। পদ্মবিলাস, ঠিক পদুম ফুল যেনেকৈ বোকাতে থাকি বোকাৰ কেতিয়াও লিপ্ত নহয়। আমিও বিষয়াত থাকিম, কিন্তু বিষয় সংখ্যাই আমাক যাতে জৰ্জৰিত হৈ থাকিব নোৱাৰে বা আক্ৰমণ কৰিব নোৱাৰে। তাৰপিছত হৈছে কনক দণ্ড। কনক মানে হুল আৰু দণ্ড মানে লাঠি। লাঠি নিজৰ অস্থি নাই, আনে বগাই দিলেহে সি বাগৰে। গতিকে যদি আমি ঈশ্বৰৰ ওচৰত যদি দণ্ডৱতে পৰি যদি আমি শৰণ ভাগি লওঁ, তেতিয়াহ'লে আমি এই সোণলৈ ৰূপান্তৰ হ'ব পাৰিম। তাৰমানে মূল্যৱান বস্তুলৈ আমি ৰূপান্তৰ হ'ব পাৰিম। এই হৈছে কনক দণ্ড। যেতিয়া কনক দণ্ডৰ পিছত আমাৰ কি হ'ব? নিজা দণ্ড। তেতিয়া নিজৰ হৈ পৰিব। শ্বেতবিলাস। শ্বেত মানে বগা। বগা হৈছে সত্য। আমি নিজেই যদি শুদ্ধত থাকোঁ, তেতিয়াহ'লে আমি আনকো শুদ্ধ দেখিম। আমাৰ ভাৱনাবিলাক যদি বেয়া থাকে, তেতিয়াহ'লে আমি বাকী সকলোকো বেয়া দেখিম। যেনেকৈ এখন ৰঙা চশমা পিন্ধিলে আমি সকলোকে ৰঙা দেখিম, ঠিক আমাৰ ভাৱনাবিলাক যদি শুদ্ধ থাকে, সকলোকে আমি শুদ্ধই দেখিম। আমি বগাৰ যদি হওঁ, আমি যদি শুদ্ধ হওঁ, তেতিয়াহ'লে এই দণ্ডত আমি উপনীত হ'ব পাৰিম। যেনেকৈ দুজনে ব্যাখ্যা কৰি আছে, আলোচনা কৰি আছে, তাৰ মাজতে হনুমানে প্ৰকৃততে ফুলবিলাক বগা আছিল। যেতিয়া ৰাৱণে সীতাক হৰণ কৰিছিলে, তেতিয়া তোমাৰ ক্ৰোধত চকু ৰঙা হৈছিল আৰু তেতিয়া গোটেই ফুলবিলাক তুমি ৰঙাই দেখিছিলা, প্ৰকৃততে বগা আছিল। আমি সেইকাৰণে যদি আনক উদ্ধম ৰূপ দেখোঁ, তেতিয়া আমি এই শ্বেতবিলাক মানে আমাৰ ৰূপান্তৰলৈ আমি উপনীত হ'ব পাৰিম। শেষত হৈছে গোলোক ধাম। গো মানে বেদ, বেদ মানে জ্ঞান, জ্ঞান মানে পোহৰ, পোহৰ মানে সত্য। গোলোক, লোকটো হৈছে স্থান, শেষৰ স্থানটো হৈছে গোলোক ধাম। তাৰমানে য'ত ভগৱন্ত বিৰাজমান কৰিব।
এই হৈছে বৈকুণ্ঠ সাতখনৰ এটা